হয়, বিশেষকৈ অহা ইংৰাজী 29, 30 আৰু 31 তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গোৰ্খা জনগোষ্ঠীৰ যিখিনি সাংস্কৃতিক সমাহাৰ প্ৰকাশিত গোৰ্খা উন্নয়ন পৰিষদ অসম চৰকাৰৰ দ্বাৰা প্ৰথমবাৰৰ বাবে ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ অন্তৰ্গত ৰাজগড়ৰ চাহ বাগিচা খেলপথাৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এক সাংস্কৃতিক মহোৎসৱ গোৰ্খা সাংস্কৃতিক মহোৎসৱ 2026 নামকৰণৰ এক সাংস্কৃতিক অনুষ্ঠান, এক বিশাল আয়োজনৰ প্ৰস্তুতি কৰা হৈছে। গতিকে আপোনালোকে জানেই যে এই সাংস্কৃতিক সমাৰোহৰ দ্বাৰা গোৰ্খা জনগোষ্ঠীৰ যিমানখিনি আমাৰ লুপ্তপ্ৰায় সাংস্কৃতিক আছে, এই সাংস্কৃতিকখিনি এই মঞ্চৰ দ্বাৰা পুনৰ্জীৱিত কৰি আমাৰ উঠি অহা প্ৰজন্মক যাতে এই সাংস্কৃতিকভাৱে যে এই গোৰ্খা জাতি যে কিমান চহকী এই কথাখিনি প্ৰতিপন্ন কৰাৰ কাৰণে আজি যি পদক্ষেপ গোৰ্খা উন্নয়ন পৰিষদে হাতত লৈছে, গতিকে এই পদক্ষেপৰ কাৰণে মই পোনপ্ৰথমে গোৰ্খা উন্নয়ন পৰিষদৰ সন্মানীয় অধ্যক্ষ প্ৰেম তামাং ডাঙৰীয়াক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। তেখেতৰ এই দূৰদৃষ্টি সম্পন্ন মনোভাৱৰ কাৰণে বিশেষকৈ গোৰ্খা জনগোষ্ঠী যে সাংস্কৃতিকভাৱে চহকী আৰু এই সাংস্কৃতিক বিকাশৰ দ্বাৰাই যে এটা জাতি কেনেকৈ ধৰে সমৃদ্ধিশালী হ'ব পাৰে আৰু ইয়াত এই সমৃদ্ধিশালী জাতি যে আজি বিশ্বৰ দৰবাৰত কেনেকৈ সাংস্কৃতিকভাৱে প্ৰতিষ্ঠা হৈ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এই সাংস্কৃতিৰ ভাৱধাৰাৰে যে এক সমন্বয়ৰ বাৰ্তা কঢ়িয়াব পাৰে, এই কথাখিনি আজি ইয়াত প্ৰকাশিত হ'বলৈ গৈ আছে। গতিকে আমি খুবেই আশাবাদী এই অনুষ্ঠানৰ দ্বাৰা অসমৰ বিভিন্ন ৰাজনৈতিক হওক বা অৰাজনৈতিক হওক বা বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দ হওক বা অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে ইয়াত আহি স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিব বুলি আমি আশাবাদী। আৰু ইয়াত বিভিন্ন লোকৰ সমাগম ঘটিব, ৰাজনৈতিক ব্যক্তিসকলো ইয়াত উপস্থিত থাকিব, আমাৰ বিভিন্ন বাৰেৰহণীয়া সাংস্কৃতিক সমাৰোহ ইয়াত ঘটিব। ইয়াত সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰা হৈছে। এই সাংস্কৃতিক শোভাযাত্ৰাত অসমত থকা বিভিন্ন জাতি জনগোষ্ঠীয়ে নিজৰ নিজৰ সাংস্কৃতিক চহকী সাংস্কৃতিক ইয়াত প্ৰকাশ কৰিব তেখেতলোকৰ সাংস্কৃতিক শোভাযাত্ৰাৰ দ্বাৰা। গতিকে এক উখল মাখল পৰিৱেশ, এক সাংস্কৃতিকভাৱে আমি সকলোৱে সমন্বয়ৰ দ্বাৰা যদি আমি ঐক্যবদ্ধভাৱে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে আজি যিদৰে সাংস্কৃতিকভাৱে চহকী, গোৰ্খা জাতি জনগোষ্ঠীও হৈছে এক অন্যতম চহকী জাতি, এই কথাটো অহা 29, 30 আৰু 31 তাৰিখে আমি এই সাংস্কৃতিক যিটো চহকী যাত্ৰাটো ইয়াত প্ৰকাশিত পাব বুলি আমি খুবেই আশাবাদী।